গৰম গৰম স্প্ৰিং ৰোল যদি ঘৰতে খাব বিচাৰে তেতিয়াহ'লে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে আৰু যদি আপোনাৰ সন্তানে এনেকৈ শাক পাচলিবোৰ নাখায় তেতিয়াহ'লে কিন্তু এনেকুৱা বুদ্ধি কৰিও আপোনালোকে সন্তানক খুৱাব পাৰে আজি সেই বুদ্ধিটো মই যেনেকৈ মোৰ সন্তানৰ লগত ব্যৱহাৰ কৰোঁ ঠিক সেইকাৰণে আপোনালোকৰ লগত মই এই বুদ্ধিটো শ্বেয়াৰ কৰিলোঁ ঘৰত যি পাচলি আছিলে সকলোখিনি কাটি ল'লোঁ দুটুকুৰমান পনীৰো ল'লোঁ তেল বৰ বেছি দিয়া নাই আৰু তেলতে পাচলিখিনি ভাজিলোঁ তেল কমাই দিলেও হ'ব কাৰণ গেছটো যদি চিমত লৈ ভাজে তেতিয়াহ'লে এয়া পাচলি সিজোতে বৰ বেছি সময় নালাগে আৰু একেবাৰে গলি যোৱাকৈতো ভাজিবও নালাগে যিহেতু অকণমান খানাটো অলপ বেলেগ হ'ব ভাতৰ লগত খোৱা যিহেতু ভাজি নহয় সেইকাৰণে আৰু ইয়াৰ লগত মই অকণমান পনীৰ মিক্স কৰি ভাজিখিনি নমাই দিলোঁ আনহাতে মই ল'লোঁ সৰিয়হ বগা সৰিয়হ অকণমান কোমলাই ল'লোঁ আৰু বগা তিল ল'লোঁ তিলখিনি মই অকণমান ভাজি তিয়াই লৈছিলোঁ তাৰ লগতে তিয়াই লৈছিলোঁ কাজু কেইটামান আৰু পনীৰ দুটুকুৰমান এইখিনি খুব ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ব লাগিব আৰু তাতে মই মিলাই দিলোঁ 1 চামুচ ক্ৰীম আৰু অকণমান সোৱাদ অনুসৰি নিমখ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি টেৱা এখনত অকণমান গৰম হ'বলৈ দিলোঁ আৰু গৰম হৈ এইখিনি ঠাণ্ডা হ'বলৈ এছাইডত থৈ দিলোঁ আৰু আগতে মই ময়দা মাৰি থৈছিলোঁ সেই ময়দাখিনিৰ বল বনাই এখন এখনকৈ বেলি গ'লোঁ এইটো চাইজৰ হৈ গ'ল আৰু এতিয়া এইটো মই ভিডিঅ'ত দেখুওৱাৰ দৰে পদ্ধতিৰে মই এইখিনি কৰি যাম গোটেইখিনিতে মই ৰিফাইন তেল সানিলোঁ আৰু তাৰ পাছতে ইয়াৰ ওপৰতে দি দিলোঁ অলপকৈ ময়দা অকণমান সৰহকৈ দিব লাগিব যাতে ইখনৰ ওপৰত সিখন লাগি নধৰে এতিয়া গোটেইখিনি এনেকৈ একলগ কৰি ধুনীয়াকৈ এতিয়া বেলিব লাগিব যিমান মন যায় এতিয়া কিন্তু সিমান পাতল কৰিব পাৰি যিহেতু স্প্ৰিং ৰোল বনাইছোঁ চিটকেইখন অলপ পাতল হ'লে ভাল লাগে আৰু এই চিটকেইখন এনেকুৱা হ'ব যেন ৰাইচ পেপাৰৰ চিটৰ নিচিনাহে হ'ব কিন্তু গতিকে খুব ধুনীয়াকৈ এনেকৈ বেলি ল'ব লাগিব তাৰ পাছতে গৰম টেৱাত আৰু টেৱাখনৰ এফালে যেতিয়া সেকা হৈ যাব আনফালে লুটিয়াই দিব লাগিব এতিয়া অৱশ্যে এইটো সেকা হোৱা নাই কিন্তু আৰু অকণ সেক খাব লাগিছিলে তেতিয়াহে লুটিয়াই দিব লাগিছিলে কিন্তু অকণমান ধৈৰ্য্যটো কম হোৱা নিচিনা হ'ল যে কেনেকৈনো এৰাবনে নেৰা এইটো এটা মোৰ চিন্তা লাগে যিহেতু সদায় বনাই নাথাকোঁ সেইকাৰণে কিন্তু এইটো চাওকচোন ইমান ধুনীয়াকৈ চিটখন এৰাই আহিলে আঙুলিকেইটা দেখিছেনে কিমান ধুনীয়াকৈ জিলিকি গৈছে এনেকৈ বনোৱাৰ পাছত আৰু খাবলৈ কি বেয়া হ'ব নহয়নে বাৰু গতিকে গোটেইখিনি মই তেনেকেই সেকি ল'লোঁ আৰু লোৱাৰ পিছতে ঠাণ্ডা হৈ থকা ষ্টাফিংটো ইয়াত দি দিলোঁ আৰু চচটো যে বনাই থৈছিলোঁ সেই চচটো দিলোঁ আৰু টমেটো চচো তাতে দি পেলাই খুব ধুনীয়াকৈ এটা মই ৰোল বনাই পেলালোঁ আৰু গোটেইখিনি মই এনেকৈ ৰেডি কৰি ল'লোঁ ইমানেই পাতল হৈছে আপোনালোকে নিশ্চয় দেখি গম পাইছে কিমান ধুনীয়াকৈ পাচলিখিনি জিলিকি গৈছে আৰু এনেকৈ গোটেইখিনি হৈ যোৱাৰ পাছতে মই ময়দা আৰু পানীৰে এটা ঘোল ৰেডি কৰিলোঁ আৰু আঠা লগাই দিলোঁ এইটো মানে ময়দাৰ আঠা আৰু তাৰ পাছতে মই কেৰাহী এটা ৰিফাইন তেল গৰম কৰিলোঁ আৰু গৰম হৈ থকা তেলখিনিতে মই ৰোল এটাকৈ দি দিলোঁ আৰু এইখিনি এতিয়া মই ভাজিলোঁ আৰু এয়া ভাজা হোৱা মানে আৰু এইটো মোৰ ৰোল আজি ৰেডি হৈ গ'ল আৰু বৰ বেছি সময় ভাজিবই নালাগে কাৰণ ভিতৰত অলৰেডি ভাজিখিনিতো ভাজ খায়ে আছে আৰু এতিয়া মোৰ ৰোল ৰেডি হৈ গ'ল আপোনালোকৰ সন্মুখত আজি মোৰ এয়া পনীৰ স্প্ৰিং ৰোল কেনেকুৱা পালে বাৰু ভিডিঅ'টো নিশ্চয় ভাল পালে আৰু দেখিছে ন কিমান ধুনীয়াকৈ পাচলিখিনি জিলিকি আছে দেখিবলৈ কিন্তু খুবেই ধুনীয়া লাগিছে আজি এই স্প্ৰিং ৰোলৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় ভাল পাইছে যদি কমেণ্ট এটা কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম